নমস্কাৰ। আজি মই আপোনালোকলৈ টেষ্টি পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে কম সময়ত কম বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়, লগতে হেল্থিও হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে এয়া এবাটি চাউল 4 ঘণ্টা সময় ভালদৰে এইদৰে পানীত আপোনালোকে তিয়াই থৈ এইদৰে কোমলাই ল'ব। এয়া দেখিছেনে, এইটো জোখত হৈ যায়। এতিয়া মই চাউল বাটি এয়া মিক্সিৰ জাৰ এটা লৈছোঁ, ইয়াতে দি দিম। এতিয়া ইয়াতে দি দিম মই আধা চামুচ এয়া নিমখ, এয়া 3 চামুচ চেনি দিছোঁ। আপোনালোকে যদি মিঠা খাই দিব, নাখালে নিমখ দিলেও হৈ যাব। এতিয়া ইয়াতে এয়া মই বিট এটা এফাল দি দিছোঁ, মই এয়া মিহিকৈ এইদৰে কাটি দি দিছোঁ। ইয়াত মই পানী নিদিওঁ, এয়া এবাটি দৈ দিছোঁ। চাউল যিমান ল'ব তাৰে আধা আপোনালোকে পানী দি দিব। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ, দেখিছেনে? একেবাৰে এইদৰে মিহি হৈ যাব আৰু পানী দিব নালাগে। এইদৰে আপোনালোকে দৈখিনি দি এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই মিক্সিৰ জাৰটোৰ পৰা উলিয়াই ল'ম। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাই ঘৰত সহজতে খাব পাৰিব, কম সময়তো হয়। এয়া মই বাতিটোত এইদৰে লৈ ল'লোঁ। এতিয়া মই ইয়াতে 3 চামুচ চুজি দি দিছোঁ। চুজি দিলে পিঠাটো খাবলৈ কোমল হয়, সেইকাৰণে এইদৰে থাকিলে আপোনালোকে দি দিব। ইয়াত মই 4-5 চামুচ জোখত নাৰিকলৰ গুড়ি দি দিছোঁ। শুকান নাৰিকলৰ গুড়ি দি দিছোঁ, কেঁচা থাকিলে কেঁচাও দিব পাৰিব। আকৌ মই ইয়াতে ফ্লেভাৰৰ কাৰণে ইলাচি গুড়ি দি দিছোঁ। আপোনালোকে যদি ভাল পায় দিব, আৰু নিদিলেও কথা নাই। এতিয়া এইখিনি আকৌ ভালদৰে মিলাই ল'ব লাগিব এইদৰে। ইয়াত মই পানী অলপো দিয়া নাই, এয়া দেখিছেনে? এইদৰে ৰেডি কৰি ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ, এয়া দেখিছেনে? এতিয়া ইয়াতে দি দিম মই 3 চামুচ জোখত ঘি। আপোনালোকে এয়া মই গৰম কৰি দি দিছোঁ। আপোনালোকে ঘি নাথাকিলে ৰিফাইনো দিব পাৰিব। ঘি দিলে পিঠাটো খাবলৈ বেছি টেষ্টি হয়। থাকিলে ঘিয়ে দিব, নাথাকিলে নিদিলেও কথা নাই। ৰিফাইন দিলেও একো নাই। এইখিনি ভালদৰে মিলাই লৈছোঁ। এয়া মই ঘিখিনিও ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 1 চামুচ দিম ইনো থাকিলে দিব, নাথাকিলে আপোনালোকে বেকিং চৌডা আধা চামুচ দিব, আৰু বেকিং চৌডাৰ আপোনালোকে ডবল আপোনালোকে বেকিং পাউডাৰটো দি দিব। বেকিং পাউডাৰ যদি 1 চামুচ দিয়ে, বেকিং চৌডা আধা চামুচ দি দিব। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। এয়া দেখিছেনে? ইনো দিয়াৰ লগতে এইখিনি অলপ পাতল পাতল হোৱাৰ দৰে হৈ আহে। এয়া মই ইনো চামুচো ভালদৰে মিলাই ল'লোঁ, এয়া দেখিছেনে? এতিয়া আৰু বেছি সময় এইখিনি ৰখাই থ'ব নালাগে। আজি মই পিঠাকেইটা বনাম, এয়া সমান জোখৰ 4টা বাতি লৈছোঁ। ইডলি ষ্টেণ্ডতো বনাব পাৰে, আৰু কোনোবাৰ নাথাকিবও পাৰে, সেইকাৰণে মই আজি আপোনালোকক বাতিতে বনাই দেখাম। এতিয়া ইয়াতে মই ঘি লগাই লৈছোঁ, আগতে মই এইখিনি ৰেডি কৰি থৈ দিছোঁ। আপোনালোকে এইখিনি আগতে ৰেডি কৰি থৈ দিব। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি যাম। এয়া দেখিছেনে? এইটো জোখত হ'ব লাগিব, এইটো জোখত। ইয়াতকৈ বেছি পনীয়াও নকৰিব। এয়া মই বাতি 4টা এইদৰে ৰেডি কৰি ল'লোঁ। অলপ আপোনালোকে এইদৰে টেপটেপাই দিব। মই কেৰাহী এখনত 1 গিলাচ পানী এইদৰে উতলাই এখন মই কটন কাপোৰ দি দিছোঁ। এইদৰে কটন কাপোৰ দি দিব, তেতিয়া মানে বাতিকেইটা লৰচৰ নহয়। ষ্টেণ্ডো দিব পাৰে,
একেবাৰে সহজ পদ্ধতিত দেখাই দিছোঁ, আপোনালোকে বনাব পাৰিব এইদৰে। এয়া দেখিছেনে, বাতি 4টা এইদৰে দি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে মিডিয়াম ফ্লেমত থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মোৰ 10 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে, আপোনালোকে পিঠা এইটা যেতিয়া পিঠাৰ মিশ্ৰণখিনি দিব, আধাৰ কমকৈ দিব। এয়া দেখিছেনে কিমান ফুলি আহিছে। এতিয়া মই শলা এডাল লৈছোঁ, এইদৰে চাই লওঁ। দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। পিঠাটো মোৰ হৈ গৈছে। এতিয়া মই নমাই লওঁ। এয়া মই নমাই অলপ ঠাণ্ডা কৰি ল'লোঁ। এয়া দেখিছেনে, এতিয়া মই এয়া ছাইডকেইটা অলপ এইদৰে ধুনীয়াকৈ ৰেখাই আহে এইদৰে লৈ ল'ব। টেষ্টি পিঠা এটা আপোনালোকে এইদৰে বনাব পাৰিব। কম সময়ত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে ল'ব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। আৰু এটা দেখাই দিছোঁ, এইদৰে ছাইডকেইটা ল'ব। বহুত বেছি সোৱাদ লগা হয়। এয়া মই দুটা এইদৰে উলিয়াই ল'লোঁ। এয়া মই গোটেই পিঠাকেইটা এইদৰে উলিয়াই ল'লোঁ। বহুত বেছি সোৱাদ লগা হয়, লগতে হেলথিও হয়, একেবাৰে কোমল হয়, ছফ্ট। আপোনালোকে এইদৰে এয়া দেখিছেনে, এইদৰে আপোনালোকে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাব।